মৎস্যকূৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহচিৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰি শ্ৰীকৃষ্ণ তজু পাৱে কৰো সুপ্ৰণাম। ভগৱান বিষ্ণুৱে যুগে যুগে অৱতাৰ ধাৰণ কৰা 10 অৱতাৰৰ প্ৰত্যেকভাগী মূৰ্তিয়ে ইয়াত আজি সুন্দৰকৈ স্থাপন কৰা হৈছে। ত্ৰিলোচন সাংস্কৃতিক মঞ্চৰ উদ্যোগত গৌৰীসাগৰত সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ এই সুন্দৰ দৃশ্যাংশ। মূল তোৰণতে প্ৰতিষ্ঠা কৰা ভগৱানৰ 10 অৱতাৰৰ প্ৰত্যেকভাগী মূৰ্তিৰ চৰণ স্পৰ্শ কৰি আহক প্ৰথমেই আমি ভগৱানৰ আৰ্শীষ নিৰ্মালি লওঁ। মূল তোৰণৰ পৰা সোমাই পাম আমি ভগৱান বিষ্ণুৱে ক্ষীৰসাগৰত মা লক্ষ্মীৰ সৈতে অনন্ত সজ্জাত থকা এটি সুন্দৰ প্ৰতিমূৰ্তি। আজি প্ৰতিযোগিতাখনিৰ আমি দৰ্শন কৰা ভাওনাভাগীৰ নাম হ'ল বিহন্নলাৰ গাণ্ডীৱ ধাৰণ। গুৰুজনাৰ অৱদান ভাওনা আমাৰ কাৰণো অপ্ৰিয়, কিন্তু কেতিয়াবা আমাৰ সময়ৰ অভাৱত 3 ঘণ্টীয়া এভাগী ভাওনা সম্পূৰ্ণ দৰ্শন কৰিব নোৱাৰোঁ। সেয়া লাগে সামাজিক মাধ্যমতেই হওক বা ইউটিউব মাধ্যমতেই আপলোড কৰা ভিডিঅ'সমূহ। তেন্তে আহক আমি আজিৰ ভাওনাভাগীৰ সম্পূৰ্ণ সাৰমৰ্ম কম সময়ৰ ভিতৰতে জানিবলৈ চেষ্টা কৰোঁ। এই কাহিনীভাগীৰ আৰম্ভণি হয় পাণ্ডৱসকল অজ্ঞাতবাসত থকাৰ সময়ৰ পৰা। পাণ্ডৱসকলে তেওঁলোকৰ এবছৰৰ অজ্ঞাতবাস মৎস্যদেশতে কটাইছিল। ধৰ্মৰাজ যুধিষ্ঠিৰে বিৰাট ৰাজৰ পাৰিষদৰ কংক নামেৰে, বিকুধৰ ভীম বিৰাট ৰাজৰ ৰান্ধনী বল্লভ নামেৰে, গাণ্ডীৱধাৰী অৰ্জুন নিত্যগুৰু বিহন্নলা নামেৰে, যাজ্ঞসেনী দ্ৰৌপদী বিৰাট ৰাণীৰ দাসী হৰিন্ধি নামেৰে, নকুল আৰু সহদেৱ অশ্বপালক আৰু গোপালক ক্ৰমে গ্ৰন্থি আৰু তন্ত্ৰী। বিৰাট ৰাজৰ সেনাপতি কৃষক আছিল এজন মহা অত্যাচাৰী, আৰু কৃষকে হৰিন্ধিৰ ৰূপ লাৱণ্যত ভুল গৈ হৰিন্ধিক পাবৰ কাৰণে হৰিন্ধিৰ ওপৰত কৃষকে বহু অত্যাচাৰ কৰিছিল। আৰু এই সকলোবোৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি হৰিন্ধিৰূপী দ্ৰৌপদীয়ে বল্লভৰূপী ভীমৰ সহায় বিচাৰিলে, আৰু সেয়েহে ভীমেও কৃষকক ইয়াৰ উচিত শাস্তি মৃত্যুদণ্ড প্ৰদান কৰিলে। এইফালে কৌৰৱসকলে পাণ্ডৱসকলৰ এবছৰীয়া অজ্ঞাতবাস কেনেদৰে ভংগ কৰিব পাৰি তাৰ কথা অহৰ্নিশে চিন্তা কৰিব লাগিছে। সেয়েহে কৃষকৰ মৃত্যুৰ বাতৰি পাই মৎস্য দেশতেই পাণ্ডৱসকল লুকাই আছে বুলি সন্দেহ কৰি ত্ৰিগতৰাজ সুশৰ্মাৰ লগতে মৎস্য দেশ আক্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আৰু সুশৰ্মাৰ আক্ৰমণক বাধা দিবৰ কাৰণে মৎস্যৰাজৰ লগতে কংক, বল্লভ, তন্ত্ৰী আৰু গ্ৰন্থি ৰূপে 4 পাণ্ডৱ যুদ্ধলৈ আগবাঢ়ে। আৰু ইফালে কৌৰৱসকলৰ আক্ৰমণক বাধা দিবৰ কাৰণে মৎস্যদেশৰ যুৱৰাজ উত্তৰৰ লগত সাৰথী হিচাপে বিহন্নলা যুদ্ধক্ষেত্ৰলৈ বুলি আগবাঢ়ে। কিন্তু যুৱৰাজ উত্তৰে যুদ্ধক্ষেত্ৰত সন্মুখত হস্তিনাপুৰৰ ৰথী মহাৰথীসকলক দেখি ভয় খাই যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰিছে। সেয়েহে বিহন্নলা ৰূপী অৰ্জুনে উত্তৰৰ আগত নিজৰ সঁচা পৰিচয় দাঙি ধৰিছে। আৰু এই সময়তেই কৌৰৱৰ লগত যুদ্ধ কৰিবৰ কাৰণে বিহন্নলাই গাণ্ডীৱ ধাৰণ কৰিছে। আৰু এনেদৰে বিহন্নলা ৰূপী অৰ্জুনে কৌৰৱসকলৰ লগত যুদ্ধ কৰি কৌৰৱসকলক পৰাস্ত কৰে।
আৰু তাৰ পাছতেই পাণ্ডৱসকলে নিজৰ অজ্ঞাতবাস সম্পূৰ্ণ কৰি মৎস্যৰাজৰ আগত নিজৰ সম্পূৰ্ণ পৰিচয় দাঙি ধৰে। তুমি জানানে পিতা? জানানে আই বাছা? চাকামে অতদিনে কংক মহোদয় বুলি কৰি আছো সন্মান। সেইজনাই মহাৰাজ যুধিষ্ঠিৰ জ্যেষ্ঠ পাণ্ডৱ কংক মহোদয় মহাৰাজ যুধিষ্ঠিৰ কৰিব মাত্ৰ। আৰু এয়াই আছিল আজি ভাওনা ভাগীৰ চমু আভাস। তেন্তে প্ৰিয় দৰ্শকসকল, আজিলৈ মাগিছোঁ বিদায়। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। জয় গুৰু শংকৰ।